টিভি গগৈ এই এই টিভি গগৈ হল একেবাৰে কাম নাইকিয়া এটা অৱস্থা। এইবাৰ এক গগৈ লগ হৈ দুই গগৈ বাছ দিছে, গতিকে দুই গগৈ বাছ খাই এতিয়া আকৌ নামনি অসমলৈ আহিছে। এক গগৈ লগ হৈ এক গগৈ ধুনীয়াকৈ প্ৰথম গৌৰৱ গগৈ কেনেকে বাছ দিলে যে তেওঁ হৰাই ললে, লুৰিণ গগৈক বৰা বাছ দি হৰাই ললে, এতিয়া তিনিও আহি ইয়াতে ঘূৰি ফুৰিছে। এনেকুৱা নিজৰ মাজতে বাছ দি থকা মানুহৰ এইবিলাক তিনি গগৈ ক'ত ভেলু থাকিব। বৰপেটাত এই যিটো মানে তেওঁলোকৰ বিৰোধী ঐক্য, তেওঁলোকে এতিয়া বিচাৰি আছে কোনজন তেওঁলোকৰ বিৰোধী প্ৰাৰ্থী। কাৰণ বেলেগ বিলাকত CPM আৰু তেওঁলোক লগ হৈ আছিল, ইয়াতে দুটা দুটা প্ৰাৰ্থী। তেওঁলোকে এতিয়া বিচাৰোতে 7 তাৰিখে হৈ যাব আৰু 4 জুনত ৰিজাল্ট ওলাই যাব আৰু আমি 5 লাখতকে বেছি ভোটত জিকি যাম। টিভি গগৈ এই টিভি গগৈ হল একেবাৰে কাম নাইকিয়া এটা অৱস্থা। এইবাৰ এক গগৈ লগ হৈ দুই গগৈ বাছ দিছে, গতিকে দুই গগৈ বাছ খাই এতিয়া আকৌ নামনি অসমলৈ আহিছে। এক গগৈ লগ হৈ এক গগৈ ধুনীয়াকৈ প্ৰথম গৌৰৱ গগৈ কেনেকে বাছ দিলে যে তেওঁ হৰাই ললে, লুৰিণ গগৈক বৰা বাছ দি হৰাই ললে, এতিয়া তিনিও আহি ইয়াতে ঘূৰি ফুৰিছে। এনেকুৱা নিজৰ মাজতে বাছ দি থকা মানুহৰ এইবিলাক তিনি গগৈ ক'ত ভেলু থাকিব। বৰপেটাত এই যিটো মানে তেওঁলোকৰ বিৰোধী ঐক্য, তেওঁলোকে এতিয়া বিচাৰি আছে কোনজন তেওঁলোকৰ বিৰোধী প্ৰাৰ্থী। কাৰণ বেলেগ বিলাকত CPM আৰু তেওঁলোক লগ হৈ আছিল, ইয়াতে দুটা দুটা প্ৰাৰ্থী। তেওঁলোকে এতিয়া বিচাৰোতে 7 তাৰিখে হৈ যাব আৰু 4 জুনত ৰিজাল্ট ওলাই যাব আৰু আমি 5 লাখ